অৱস্থা হৈছে আমাৰ ৰমৰীয়া বগৈতলীয়া যিটো গৰাখহনীয়া পৰিছে তৎকালীনভাৱে আমাৰ কেন্দ্ৰীয় মন্ত্ৰী নিশ্চয় কাষৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া কেন্দ্ৰীয় মন্ত্ৰী আৰু জলসম্পদ বিভাগৰ পীযুষ হাজৰিকা দেৱক আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ কৰিছো অতি সোনকালে দেখিছে আপোনালোকে হাতী ঘৰ আমাৰ গাঁৱৰ ৰাইজে অকমান দুখীয়া মানুহ ঘৰ এখন সাজি লৈছে এই ঘৰখিনি যদি গুচি যায় আমি কি কৰিম ক'ত থাকিম সেইকাৰণে চৰকাৰক অতি সোনকালে তৎকালীনভাৱে আমাক গৰাখহনীয়া সমস্যাটো সমাধান কৰে বিশেষকৈ মই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক কেন্দ্ৰীয় মন্ত্ৰী অনুৰোধ কৰিছো পীযুষ হাজৰিকা ডাঙৰীয়া জলসম্পদ বিভাগৰ আৰু হিমন্ত বিশ্ব শৰ্মা তৎকালীন সাহায্য লাগে আমি নহ'ব আৰু এনেকে আৰু এসপ্তাহো আমাৰ ইয়াত নাথাকে 2-3 দিনত যদি সাহায্য দিব আমি থাকিব পাৰিম নহ'লে আমি আৰু থাকিব নাপাম সঁচা কথা থানালৈ যাম থানাই কি কৰে তাক সুধিমগে যদি আন্দোলন আমি ডিব্ৰুগড়লৈ যাব লাগিব ডিব্ৰুগড়ত যাব লাগিব কিন্তু আমাৰ ভেটি গুচি যায় যদি আমি থাকিম ক'ত আমাৰ ল'ৰা ছোৱালী থাকিব কাৰণে আমি কি কৰি খাম আমাৰ বহুত বেয়া লাগিছে বহুত দুখৰ সমস্যা হৈছে আমি অকমান ঘৰ যি বনাই লৈছো থাকিবলৈ এয়া যদি এনেকুৱা হৈ থাকে আমি কৰিম কি কওকচোন চৰকাৰ বেয়া নাই লগা হিমন্ত বিশ্ব শৰ্মা অকল আৰামত আছে ই ওপৰত বহি টকা কমাই খাই আছে আমাৰ ৰাইজৰ কাৰণে অকমানো ভবা নাই চবে পীযুষ হাজৰিকা দেৱে একদম গাড়ীত ওপৰত প্লেনত উঠি ঘূৰি ফুৰিছে কিন্তু আমাৰ জলসম্পদ বিভাগে এইবিলাক একো কাম কৰা নাই তৎকালীন বিভাগে আজিৰ ভিতৰত আহিব লাগে আজিৰ ভিতৰত যদি নাহে আমি ওচৰলৈ যাম বুলিছো চাব থানা ঘেৰাও কৰিম বুলিছো মহিলাই ৰাইজে কৰিব নোৱাৰা কাম একো নাই ৰাইজে চব কৰিব পাৰে আমি সেইখিনি অনুৰোধ কৰিছো অতি সোনকালে আহিব লাগে অতি শীঘ্ৰে আহিব লাগে এই কথাখিনি অতি সোনকালে চৰকাৰলৈ যাব লাগে আমি তাকে দাবী কৰিছো তৎকালীন সাহায্য লাগে আৰু একো নালাগে 2-3 দিনৰ ভিতৰতে আমাৰ ল'ৰাটো কেনেকে আমি থকা অৱস্থাত যদি আহেও আমি এতিয়া ৰখি থাকিম ইয়াতে ৰখি থাকিম যিটো পৰিস্থিতি হৈছে মানুহে কঠীয়া পাৰিছে কঠীয়া যদি এই পথাৰটো পাৰ হৈ যায় তেতিয়াহ'লে এইখিনি গুচি গ'লে বোলে আমাৰ পথাৰ শেষ হৈ যাব ঘৰ গুচি যাব একোৱেই নাথাকে হয় চাওক আজি যি সময়ত গৰাখহনীয়া ৰোধৰ কাৰণে অত্যাধুনিক প্ৰযুক্তি আহিছে চৰকাৰৰ ওচৰতো অত্যাধুনিক প্ৰযুক্তি আহিছে তৎসত্বেও কিন্তু ৰহমৰীয়া অঞ্চলৰ আজি হাজাৰ বিঘাৰ আজি গৰাখহনীয়াৰ কাৰণে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে শ গাঁও ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে আমি ৰহমৰীয়া ৰাইজে বাৰে প্ৰতিবাদী কাৰ্যসূচী লৈ আহিছো এই বিষয়ে আমি চৰকাৰক অৱগত কৰি আহিছো কিন্তু তৎসত্বেও কিন্তু চৰকাৰে যি ধৰণে পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল সেই ধৰণে কিন্তু ৰহমৰীয়া অঞ্চলৰ গৰাখহনীয়া ৰোধৰ কাৰণে সেই পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই গতিকে আমি এই অঞ্চলৰ স্থানীয় দল সংগঠন ৰহমৰীয়া গৰাখহনীয়া প্ৰতিৰোধ সংগ্ৰাম মঞ্চ সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন আৰু বৃহত্তৰ ৰহমৰীয়া অঞ্চলৰ ৰাইজে আমি স্পষ্ট কৰি দিব খুজিছো যদিহে অনতি পলমে ৰহমৰীয়াৰ অঞ্চলত বৰ্তমান ৰহমৰীয়া অঞ্চলত যি ব্যাপক খহনীয়া হৈ আছে সেই খহনীয়া ৰোধৰ কাৰণে যদি ব্যৱস্থা গ্ৰহণ নকৰে আমি এই অঞ্চলৰ ৰাইজে এই অঞ্চলৰ স্থানীয় দল সংগঠনে অতি শীঘ্ৰে আমি ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম হয় আমি ৰঙীয়া ৰাইজ হিচাপে মানে শোভিত যি অনুষ্ঠানত আমি কালি বৃক্ষৰোপণ হৈ গৈছে 5 ছেপ্টেম্বৰ দিনা তাত কিন্তু 5 তাৰিখৰ দিনা যিটো প্ৰাকৃতিক পৰিৱেশ দিৱসৰ দিনাখনি নিশ্চিত মানে সিহঁতে প্ৰাকৃতিক পৰিৱেশ দিৱস পালন কৰি গৈছে কিন্তু এই পৰিৱেশ দিৱসত ইমান ধৰণৰ ৰাইজৰ আগত প্ৰকাশ কৰি যে বৃক্ষৰোপণ কৰিব লাগে বুলি প্ৰচাৰ কৰি গৈছে কিন্তু আমি ৰাইজে যিটো প্ৰচাৰ কৰি আছো আজি তাৰিখত অলপো গুৰুত্ব দিয়া নাই কালি পৰহি আহি গৈছে বিধায়ক ইয়ালৈ কিন্তু গৰাখহনীয়া নামত মাতিলত কিন্তু বা প্ৰতিবাদ কৰিলত সিহঁতৰ ইয়ালৈ আহিবলৈ সময় নাছিল